পানী মেটেকা নহয় অভিশাপ। ই হ'ব পাৰে উৎকৃষ্ট জৈৱিক সাৰ। সহজ পদ্ধতিত বনাওক লিকুইড অৰ্গেনিক ফাৰ্টিলাইজাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি জানিম পানী মেটেকাৰ পৰা কিদৰে জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি। অসমৰ প্ৰায় সকলো বিল খাল পুখুৰীত দেখা পোৱা এই পানী মেটেকাই বহু লোকৰ বাবে মূৰৰ বিষ। ই মাছ ধৰা, নাও চলোৱা আৰু পানীৰ স্বাভাৱিক চলাচলত বাধা দিয়ে। কিন্তু আপুনি জানেনে, এই একেই পানী মেটেকাক সহজ পদ্ধতিত উৎকৃষ্ট জৈৱিক সাৰলৈ ৰূপান্তৰ কৰিব পাৰি। আজি আমি সম্পূৰ্ণ বৈজ্ঞানিক আৰু ব্যৱহাৰিক পদ্ধতিটো জানিম। পানী মেটেকা কিয় ভাল সাৰৰ কেঁচামাল? পানী মেটেকাত যথেষ্ট পৰিমাণে নাইট্ৰজেন, পটাছিয়াম, কেলছিয়াম আৰু বিভিন্ন অনুপুষ্টি থাকে। এই উদ্ভিদটো সঠিকভাৱে পচাই ল'লে মাটিৰ জৈৱিক পদাৰ্থ বৃদ্ধি কৰে, মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে, শস্যৰ বৃদ্ধি ত্বৰান্বিত কৰে, ৰাসায়নিক সাৰৰ প্ৰয়োজন কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। কিন্তু মনত ৰাখিব, কেঁচা পানী মেটেকা খেতিত পোনপটীয়াকৈ নিদিব। ভালদৰে পচোৱাৰ পিছতহে ব্যৱহাৰ কৰিব। প্ৰয়োজনীয় সামগ্ৰী। এই অৰ্গেনিকটো বনাব লগা হ'লে কি প্ৰয়োজনীয় সামগ্ৰী লাগে সেইটো হ'ল সতেজ পানী মেটেকা, ডাঙৰ প্লাষ্টিক ড্ৰাম, গুড় 1 কিলোগ্ৰাম, গৰুৰ গোবৰ 5 কিলোগ্ৰাম আৰু লাগিব পৰিষ্কাৰ পানী আৰু এডাল লাঠি লাগিব, মানে মাৰি। এতিয়া লিকুইড অৰ্গেনিক ফাৰ্টিলাইজাৰ বনোৱাৰ পদ্ধতি কেনেকৈ বনাব? এই লিকুইড মানে অৰ্গেনিক ফাৰ্টিলাইজাৰটো পানী মেটেকা সৰু সৰু টুকুৰা কৰক, ড্ৰামৰ আধালৈ পানী মেটেকা ভৰক, তাত 5 কিলোগ্ৰাম গোবৰ আৰু 1 কিলোগ্ৰাম গুড় মিহলাই দিয়ক। পানী যোগ কৰি ড্ৰামটো প্ৰায় পূৰ্ণ কৰক। ঢাকনি ঢিলা কৰি ঢাকি ৰাখক যাতে গেছ ওলাই যাব পাৰে। প্ৰতিদিনে এবাৰ লাঠিৰে লৰাই দিয়ক। 20-30 দিনৰ ভিতৰত উৎকৃষ্ট জৈৱিক তৰল সাৰ তৈয়াৰ হ'ব। এতিয়া এই অৰ্গেনিক সাৰবিলাক কি ধৰণে আপোনালোকে ব্যৱহাৰ কৰিব? ব্যৱহাৰৰ নিয়ম হৈছে 1 লিটাৰ জৈৱিক সাৰ 10 লিটাৰ পানীত মিহলাই পাতত স্প্ৰে কৰিব পাৰে অথবা গছৰ গুৰিত দিব পাৰে। প্ৰতি 15 দিনৰ মূৰে মূৰে এবাৰ ব্যৱহাৰ কৰিলে ভাল ফলাফল পোৱা যায়। এতিয়া এই পানী মেটেকাৰ পৰা জৈৱিক সাৰ, যিটো কম্পোষ্ট বুলি কওঁ, কেনেকৈ বনাব, কেনেকৈ তৈয়াৰ কৰিব? যদি তৰল সাৰ বনাব নিবিচাৰে, মানে লিকুইড যদি বনাব নিবিচাৰে, আপোনালোকে কি কৰিব লাগিব? পানী মেটেকা কাটি স্তৰে স্তৰে গোবৰৰ লগত ৰাখক। মাজে মাজে অলপ পানী ছটিয়াই দিয়ক। প্ৰতি 15 দিনৰ মূৰে মূৰে আপোনালোকে ওলট পলট কৰি দিয়ক। 2-3 মাহৰ ভিতৰত উৎকৃষ্ট কম্পোষ্ট সাৰ তৈয়াৰ হ'ব। সাৱধানতা: শিল্পাঞ্চল বা দূষিত নৈৰ পৰা সংগ্ৰহ কৰা পানী মেটেকা ব্যৱহাৰ নকৰিব, কিয়নো ইয়াত ক্ষতিকাৰক ধাতু জমা হ'ব পাৰে। পচি নোযোৱা পানী মেটেকা খেতিত নিদিব। বীজ উৎপাদন হোৱাৰ আগতেই সংগ্ৰহ কৰিলে পুনৰ বিস্তাৰ কম হয়। যি পানী মেটেকাক আমি সমস্যা বুলি ভাবোঁ, সেইটোৱে সঠিক পদ্ধতিত কৃষকৰ বাবে মূল্যৱান জৈৱিক সাৰ হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু অসমৰ কৃষি সম্পৰ্কীয় এনে তথ্যভিত্তিক ভিডিঅ'ৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।